নমস্কাৰ, মই সুপ্ৰসন্ন এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি আমি ভিডিঅ'টোত SSC GDৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি আমাৰ প্ৰথম কুৱেশ্যনটো আছে 9 আৰু 49ৰ মধ্য সমানুপাতি নিৰ্ণয় কৰা। আমি জানো দুটা সংখ্যা A আৰু B ৰ মধ্য সমানুপাতি ইকুৱেল √A/B। ইয়াত এৰ মান কিমান আছে 9 আৰু বিৰ মান আছে 49। 9 মানে কি 3 স্কুৱেৰ, 49 মানে হৈছে 7 স্কুৱেৰ। গতিকে ৰুটৰ পৰা বাহিৰলৈ আহিব আমাৰ কি 3 পূৰণ 7। 3ৰে 7 পূৰণ কৰিলে পাম আমি 21। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 21। নেক্সট কুৱেশ্যনটো আছে পেট্ৰলৰ মূল্য 60% বৃদ্ধি পায়, খৰচ মাত্ৰ 46% বৃদ্ধি হ'বলৈ কিমান শতাংশ হ্ৰাস কৰিব লাগিব। আমি ধৰি ল'ম মানুহজনৰ প্ৰথম খৰচ হৈছে 100 টকা। পেট্ৰলৰ মূল্য 60% বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ খৰচ হ'ব 160 টকা। কিন্তু দিয়া আছে মানুহজনে 46%লৈ খৰচ বৃদ্ধি কৰিব। গতিকে তেওঁ বৃদ্ধি কৰিব 146 টকা। গতিকে খৰচৰ হ্ৰাস কিমান হ'ল 160ৰ পৰা 146 বিয়োগ কৰিলে পাই আমি 16 টকা। গতিকে তেখেতৰ হ্ৰাস কৰিব লগা পৰিমাণৰ শতাংশ হ'ব 160 টকাত 16 টকা হ্ৰাস কৰিছে। গতিকে পাৰ্চেণ্ট কৰিব লাগিলে আমি পূৰণ দিব লাগিব 100%ক। 16ৰে 160ক যাব 10 বাৰ, 10ৰে 100ক যাব 10 বাৰ। গতিকে এনচাৰ হ'ব আমাৰ 10%, যিটো অপশ্যন চিটো শুদ্ধ। নেক্সট কুৱেশ্যনটো আমাৰ মান নিৰ্ণয় কৰিব দিছে। 21 হৰণ 7 পূৰণ 63 হৰণ 9 যোগ 14 হৰণ 2 পূৰণ 4 বিয়োগ 2। ইয়াত আমি বদমাছ নিয়ম ইউজ কৰিম। প্ৰথমতে হৰণটো ছল্ভ কৰিম। 21 হৰণ 7 কিমান পাম আমি 3 পূৰণ 63ক 9ৰে হৰণ কৰিলে পাম আমি 7, 14ক 2ৰে হৰণ কৰিলে পাম আমি 7 পূৰণ 4ক 2 গ'লে থাকিব 2, 3 পূৰণ 7 যোগ 14 ইকুৱেল 3 পূৰণ 7 যোগ 14 কিমান 21। 3ৰে 21ক পূৰণ কৰিলে পাম আমি 3 গুণ 3, 3 2 গুণ 6। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 63। নেক্সট কুৱেশ্যনটো চাব। এটা কাৰখানাত 96জন শ্ৰমিকৰ গড় বয়স 32 বছৰ, পুৰুষৰ গড় বয়স 41 বছৰ আৰু মহিলাৰ 25 বছৰ। কাৰখানাটোত মহিলাৰ সংখ্যা নিৰ্ণয় কৰা। আমি ইয়াত এলিগেশ্যন পদ্ধতি ইউজ কৰিম। দিয়া আছে আমাৰ কাৰখানাটোত 2 ধৰণৰ শ্ৰমিক আছে, পুৰুষ আৰু মহিলা। দিয়া আছে পুৰুষৰ গড় বয়স 41 বছৰ আৰু মহিলাৰ 25 বছৰ। দিয়া আছে আমাক মুঠ শ্ৰমিকৰ গড় বয়স হৈছে 32 বছৰ। গতিকে এলিগেশ্যন পদ্ধতি ইউজ কৰিম। 41ৰ 32 গ'লে পাম আমি 9, 32ৰ 25 গ'লে পাম আমি 7। গতিকে পুৰুষ আৰু মহিলাৰ ৰেচিঅ' হৈছে 7:9। দিয়া আছে কাৰখানাটোত মুঠ শ্ৰমিক 96 জন। গতিকে মহিলাৰ সংখ্যা হ'ব ইয়াত অনুপাতৰ মুঠ কিমান আছে 9/16। মহিলা আছে আমাৰ 9 ভাগ। মুঠ আমাৰ শ্ৰমিক আছে 96 জন। 16ৰে 96ক আমাৰ 6 বাৰ যাব, 9ৰে 6ক পূৰণ কৰিলে পাম আমি 54। গতিকে কাৰখানাটোত মহিলাৰ সংখ্যা আছে 54 জন। অপশ্যন এটো শুদ্ধ। নেক্সট কুৱেশ্যনটো আছে A আৰু B এটা কাম ক্ৰমে 30 দিন আৰু 10 দিনত কৰিব পাৰে। যদি তেওঁলোকে এৰ পৰা আৰম্ভ কৰি এদিন এৰা এৰিকৈ কাম কৰে তেন্তে কামটো কিমান দিনত শেষ হ'ব। দিয়া আছে এই এটা কাম
30 দিনত শেষ কৰে আৰু বিয়ে 10 দিনত। গতিকে সিহঁতৰ এলচিয়ামত 30 30 যাব একবাৰ, 10 যাব 3বাৰ। এই 30টো হৈছে টোটেল ৱৰ্ক আৰু 1 আৰু 3টো হৈছে এফিচিয়েঞ্চি। এৰ এফিচিয়েঞ্চি 1, বিৰ এফিচিয়েঞ্চি 3। দিয়া আছে আমাক তেওঁলোকে কামটো এদিন এৰা এৰিকৈ কৰে। প্ৰথমে কৰে এ, দ্বিতীয় দিনা কৰে বি, তৃতীয় দিনা কৰে আৰু এ, এনেকৈ কৰি কৰি যাই থাকে। এতিয়া মন দিবা, দুটা ক্ৰমিক দিনৰ মুঠ কাম কিমান হ'ব? এ প্ৰথমে কৰিব 1 ভাগ, ছেকেণ্ড দিনা বি কৰিব 3 ভাগ, মানে দুটা ক্ৰমিক দিনত তেওঁলোকে কাম কৰিব 4 ভাগ। মুঠ কাম আছে আমাৰ কিমান? 30 ভাগ। গতিকে তেওঁলোকে 2 14 দিনত লগ হৈ কামটো কৰিব কিমান? 7 পূৰণ 4 ভাগ। 2 দিনত মানে সেইকাৰণে 14ৰ আধা ল'ম 7, আৰু 2 দিনত কৰি কিমান? 4 ভাগ। 7 পূৰণ 4 কৰিম, 7 4 গুণ 28 ভাগ। মুঠ কাম আছে আমাৰ 30 ভাগ। 30ৰ 28 গ'লে বাকী ৰ'ব কিমান? 2 ভাগ। এতিয়া নেক্সট চাব, 15 দিনৰ কাম কৰিব আমাৰ কোনে? এ কৰিব। কিমান অংশ কাম কৰিব? 1 অংশ কাম কৰিব। এতিয়া বাকী কিমান ৰ'ল? 2ৰ 1 গ'লে থাকিব 1, গতিকে বিৰ কাৰণে বাকী ৰ'ব 1 অংশ, কিন্তু বিৰ এফিচিয়েঞ্চি কিমান? 3, গতিকে বিয়ে 16 নম্বৰ দিনত কিমান অংশ কাম কৰিব? 1/3 অংশ কাম কৰিব। গতিকে আমাৰ মুঠ দিনৰ সংখ্যা কিমান? প্ৰথম 14 দিন যোগ 1, এ কৰিব 1 দিন, টোটেল হ'ব 15 দিন, আৰু 16 নম্বৰ দিনৰ 3/1 ভাগ দিনহে কাম কৰিব, টোটেল হ'ব যোগ হ'ব 15 যোগ 1/3 সমান 15 সমষ্টি 3/1। গতিকে অপশ্যন হ'ব আমাৰ অপশ্যন চি শুদ্ধ। নেক্সট কুৱেশ্যনটো আছে, এক্স আৰু ৱাইৰ মধ্য সমানুপাতি জেড, এক্স স্কুৱেৰ জেড আৰু ৱাই স্কুৱেৰ জেডৰ মধ্য সমানুপাতি কিমান হ'ব? দিয়া আছে এক্স আৰু ৱাইৰ মধ্য সমানুপাতি জেড। আমি জানো দুটা সংখ্যাৰ মধ্য সমানুপাতি হয় দ্ৰুতভাৱে তলত দুটা সংখ্যাৰ পূৰণ। এক্স আৰু ৱাইৰ পূৰণ ফল হ'ব এক্স ৱাই। দিয়া আছে আমাৰ মধ্য সমানুপাতি জেড। দুটাকে দুফালে স্কুৱেৰ কৰি দিম আমি, এইটোক স্কুৱেৰ কৰিলে পাম আমি এক্স ৱাই, আৰু ইফালে জেডক স্কুৱেৰ কৰিলে পাম জেড স্কুৱেৰ। নেক্সট আমাৰ এক্স স্কুৱেৰ জেড আৰু ৱাই স্কুৱেৰ জেডৰ মধ্য সমানুপাতি হ'ব এক্স স্কুৱেৰ জেড পূৰণ ৱাই স্কুৱেৰ জেড ইকুৱেল ৰুটৰ তলত থাকিব এক্স স্কুৱেৰ ৱাই স্কুৱেৰ আৰু এই এটা জেড পূৰণ হ'লে হ'ব জেড স্কুৱেৰ। গতিকে গোটেইকেইটাত স্কুৱেৰ আছে, গতিকে ৰুটৰ বাহিৰত আহিব এক্স ৱাই জেড। কিন্তু এক্স ৱাইৰ মান আমাৰ কিমান পাইছোঁ? জেড স্কুৱেৰ পাইছোঁ, গতিকে এক্স ৱাইৰ মান হ'ব আমি জেড স্কুৱেৰ বহাই দিম পূৰণ জেড। জেড স্কুৱেৰ পূৰণ জেড হ'ব আমাৰ কিমান? জেড কিউব। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো আছে, এটা ভগ্নাংশৰ লগ 10% বৃদ্ধি আৰু হৰ 10% হ্ৰাস কৰিলে ভগ্নাংশটো হয় 45/11। মূল ভগ্নাংশটো কিমান? আমি ধৰি ল'ম ভগ্নাংশটো x/y। এইটো হৈছে লগ, এইটো হৈছে হৰ। দিয়া আছে লবৰ 10% বৃদ্ধি হৈছে, মানে কি যদি 100 আছিল 100 10% হ'ব। আৰু নেক্সট কৈছে হৰৰ 10% হ্ৰাস হৈছে, মানে কি হ'ব? 90% হ'ব। কৈছে কি লবৰ 10% বৃদ্ধি আৰু হৰৰ 10% কমিলে ভগ্নাংশটো হয় আমাৰ কিমান? 11/45। এতিয়া আমি ইয়াৰ পৰা কটাকটি কৰিবলৈ পাম 45ৰে 90ক 2 বাৰ যাব, 11ৰে 100 যাব 10 বাৰ, 2ৰে 10 যাব 5 বাৰ, ইয়াত থাকিব 1। গতিকে x/y হ'ব, এই 1টো তলৰ আছে সমানজনে ফেলে আহিলে ওপৰক যাব, এই 5টো ওপৰৰ আছে সমানজনে ফেলে আহিলে হ'ব তলক। গতিকে নিৰ্ণয় ভগ্নাংশটো হ'ব 1/5। গতিকে অপশ্যন বিটো শুদ্ধ। নেক্সট কুৱেশ্যনটো আছে, প্ৰতি 100টাৰ দাম 1200 টকা দৰত 400টা নাচপতি কিনা হ'ল আৰু 1000 টকা লাভত বিক্ৰী কৰা হ'ল। প্ৰতি ডজন নাচপতিৰ বিক্ৰী মূল্য কিমান? দিয়া আছে 100টাৰ দাম 1200 টকা, গতিকে 400টাৰ দাম কিমান হ'ব? 1200 পূৰণ 4 সমান 4800 টকা। কুৱেশ্যনটোত কৈছে আমাৰ দোকানীজনৰ লাভ হৈছে 1000 টকা, গতিকে চেলিং প্ৰাইচ
কিমান হ'ব কিনা দাম CP 4800 যোগ 1000 সমান 5800 টকা। গতিকে 400টা নাচপতিৰ সেলিং প্ৰাইচ হৈছে কিমান আমাৰ 5008 টকা। এটাকে এটা নাচপতিৰ সেলিং প্ৰাইচ হ'ব কিমান 5800 হৰণ 400 টকা। দুটা শূন্যৰ পৰা ওপৰত দুটা শূন্য কটা কৰি যাব 4ৰে 5ক যাব একবাৰ এক বাকী ৰ'ব 18 হ'ব 4ৰে 18 যাব 4 4 গুণ 16 2 বাকী ৰ'ব দশমিক দিলে 20 হ'ব 4 5 গুণ 20 টকা। এটাকে এক ডজনৰ আমি জানো কেইটা থাকে 12টা থাকে। এটাকে 12টা নাচপতিৰ সেলিং প্ৰাইচ 14.5 পূৰণ 12 পূৰণ কৰিলে পাম আমি 174 টকা। গতিকে আমাৰ অপশ্যন এইটো শুদ্ধ হ'ব। কুৱেশ্যনটো আছে যদি একেই সুতৰ হাৰত 2 বছৰৰ সৰল সুত 40 টকা আৰু চক্ৰবৃদ্ধি সুত 46 টকা হয় তেন্তে মূলধন কিমান? দিয়া আছে আমাৰ চক্ৰবৃদ্ধি সুত কম্পাউণ্ড ইণ্টাৰেষ্ট 46 টকা দিছে আমাক চিম্পল ইণ্টাৰেষ্ট 40 টকা। গতিকে ইহঁতৰ ডিফাৰেঞ্চ কিমান হ'ব 4 টকা। নেক্সট কৈছে কি আমাক 2 বছৰৰ সৰল সুত 40 টকা 2 বছৰৰ চিম্পল ইণ্টাৰেষ্ট হৈছে 40 টকা। এতেকে 1 বছৰৰ চিম্পল ইণ্টাৰেষ্ট হ'ব আমাৰ 20 টকা। এই 4 টকাটো হৈছে দ্বিতীয় বছৰে এই 20 টকাৰ সুত। গতিকে আমাৰ সুতৰ হাৰ কিমান হ'ব R = 20 টকাত 4 টকা সুত। ইয়াক গতিকে 100% পূৰণ কৰি দিম 4ৰে 20ক 5 বাৰ 5ৰে 100ক 20 বাৰ। গতিকে আমি ইণ্টাৰেষ্টৰ ৰেট পালোঁ R = 20%। আমাক কুৱেশ্যনত দিয়া আছে 2 বছৰৰ সৰল সুত 40 টকা এটাকে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল PRT/100। চিম্পল ইণ্টাৰেষ্ট আমাৰ 40 টকা 40 পি আমি উলিয়াব লাগে মূলধনটো পি R আছে 20 T হৈছে 2 আৰু তলত আছে 100 20ৰে 100ক যাব 5 বাৰ 2ৰে 40ক যাব 20 বাৰ। গতিকে আমি পিৰ মান পাম 20 পূৰণ 5 মানে 100 ইকুৱেল পি। গতিকে আমাৰ মূলধন আছে 100 টকা। গতিকে অপশ্যন এইটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো এটা ৰম্বাছৰ কৰ্ণ দুডাল 4 মিটাৰ আৰু 6 মিটাৰ ইয়াৰ কালি কিমান? আমি জানো ৰম্বাছৰ কালি ইকুৱেল হাফ পূৰণ কৰ্ণডালৰ পূৰণফল। কৰ্ণডাল যদি D1 আৰু D2 হয় ইহঁতৰ পূৰণফল হ'ব ৰম্বাছৰ কালি। গতিকে হাফটো থাকিবই D1 আছে আমাৰ 4 মিটাৰ D2 আছে আমাৰ 6 মিটাৰ ইয়াৰ হ'ব মিটাৰ স্কুৱেৰ 2ৰে 4ক 2 বাৰ 2 দি 6 পূৰণ কৰিলে আমাৰ 12 মিটাৰ স্কুৱেৰ। গতিকে ৰম্বাছৰ কালি হ'ব 12 মিটাৰ স্কুৱেৰ। গতিকে অপশ্যন বিটো আমাৰ শুদ্ধ। নেক্সট কুৱেশ্যনটো আছে 35জন ছাত্ৰৰ গড় বয়স 15 বছৰ শিক্ষকৰ বয়স যোগ দিলে গড় 1.25 বছৰ বৃদ্ধি হয়। শিক্ষকৰ বয়স কিমান? শিক্ষকৰ বয়স হ'ব এই ক্ষেত্ৰত সমান নতুন গড় যোগ ছাত্ৰৰ আগৰ সংখ্যা পূৰণ গড় বৃদ্ধি। নতুন গড় কিমান হ'ব? আগতে আছিল 15 বছৰ গড় বয়স ইয়াৰ লগত 1.25 বৃদ্ধি হ'ল। গতিকে আমাৰ টোটেল হ'ব নতুন গড় 16.25 যোগ ছাত্ৰৰ আগৰ সংখ্যা আছিল 35জন পূৰণ গড় বৃদ্ধি কিমান 1.25 বছৰ 16.25 যোগ 35ক 1.25ৰে পূৰণ কৰিলে পাম আমি 43.75 বছৰ। এই দুটা যোগ কৰিলে পাম আমি 60 বছৰ।
গতিকে শিক্ষকৰ বয়স হৈছে 60 বছৰ অপশ্যন বি টো শুদ্ধ নেক্সট কুৱেশ্যনটো আছে 50 কিলোমিটাৰ/আৱাৰ গতিত 4.5 ঘণ্টাত চণ্ডীগড়ৰ পৰা অমৃতসৰ পাই 30 মিনিট বচাবলৈ গতিবেগ কিমান বঢ়াব লাগিব দিয়া আছে 50 কিলোমিটাৰ/আৱাৰ গতিত 4.5 ঘণ্টাত চণ্ডীগড়ৰ পৰা অমৃতসৰ পায় গতিকে চণ্ডীগড়ৰ পৰা অমৃতসৰৰ মুঠ দূৰত্ব হ'ব 50 পূৰণ 4.5 কিলোমিটাৰ 50 আৰু 4.5 পূৰণ কৰিলে পাম আমি 225 কিলোমিটাৰ আমাক নেক্সট কৈছে কি 30 মিনিট বচাবলৈ গতিবেগ কিমান বঢ়াব লাগিব প্ৰথমতে কৈছিল 4.5 ঘণ্টাত কিন্তু আধা ঘণ্টা কমাই দিলে আমি যাব লাগিব 4 ঘণ্টাত গতিকে 225 কিলোমিটাৰ 4 ঘণ্টাত গ'লে বেগ কিমান হ'ব 225/4 কিলোমিটাৰ/আৱাৰ 225 4 হৰণ কৰিলে পাম আমি 56.25 কিলোমিটাৰ/আৱাৰ প্ৰথমতে আমাৰ বেগ আছিল কিমান 50 কিলোমিটাৰ/আৱাৰ এতিয়া হ'ল কিমান আমাৰ 56.25 গতিকে বৃদ্ধি কিমান হ'ল আমাৰ 6.25 কিলোমিটাৰ/আৱাৰ গতিকে অপশ্যন ডি টো আমাৰ শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো আছে 4 বছৰৰ বাবে 2% হাৰত সৰল সুদ 360 টকা হ'লে মূলধন কিমান দিয়া আছে আমাৰ সুদ আছে 2% গতিকে 4 বছৰত মুঠ সুদ হ'ব কিমান মুঠ সুদ হ'ব আমাৰ 8% দিয়া আছে আমাক 8% আমাৰ 360 টকা 8% ইকুৱেল 360 টকা এতেকে 100%ৰ মান হ'ব আমাৰ 360/8 পূৰণ 100 টকা 8 360 যাব 40 বাৰ আৰু 45 100 পূৰণ কৰিলে পাম আমি 4500 গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি নেক্সট কুৱেশ্যনটো আছে অংকিত মূল্যৰ ওপৰত 25% ৰেহাই দিয়াৰ পাছত যদি এটা বস্তুৰ দাম 375 টকা হয় তেন্তে ৰেহাইৰ পৰিমাণ কিমান দিয়া আছে বস্তুটোৰ ৰেহাই 25% আৰু ইয়াৰ পাছত বস্তুটোৰ বেচা দাম হ'ব কিমান 375 টকা গতিকে 75% তোৰ মান হ'ব আমাৰ 375 টকা এতেকে 1%ৰ মান কিমান 375 হৰণ 75 টকা 75ৰে 375 যাব আমাৰ 5 বাৰ গতিকে 1%ৰ মান হ'ল 5 টকা এতেকে ৰেহাই কিমান আছে আমাৰ 25% 25%ৰ মান হ'ব আমাৰ 5 পূৰণ 25 টকা 5ৰে 25 হৰণ পূৰণ কৰিলে পাম আমি 125 টকা গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যনটো আছে ৰবিৰ আয় ৰামৰ আয়তকৈ 24% বেছি ৰামৰ আয় ৰবিৰ আয়ৰ কিমান শতাংশ কম ধৰি ল'ম আমি ৰামৰ আয় 100 টকা গতিকে ৰবিৰ আয় কিমান ৰামতকৈ 24 বেছি গতিকে ৰবিৰ হ'ব 124 টকা গতিকে ৰবিতকৈ ৰাম কিমান কম 24 টকা কম গতিকে ৰামৰ আয় ৰবিৰ আয়ৰ শতাংশলৈ কনভাৰ্ট কৰিলে আমি পাম কিমান শতাংশ ইকুৱেল 124ৰ কিমান কম 24 কম শতাংশ কাৰণে 100%ৰে পূৰণ কৰি দিম 4ৰে 24ক যাব 6 বাৰ আৰু 4ৰে 124ক যাব আমাৰ কিমান 4 3 গুণ 12 4 1 গুণ 4 31 বাৰ 6ৰে 100 পূৰণ কৰিলে পাম আমি 600 আৰু তলৰ আছে 31 গতিকে শতাংশ কিমান হ'ব 600/31% গতিকে অপশ্যন বি টো আমাৰ শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো আছে 4% হাৰত 2 বছৰৰ চক্ৰবৃদ্ধি সুদ 204 টকা হ'লে একে পৰিস্থিতিত সৰল সুদ কিমান হ'ব দিয়া আছে 4% হাৰত 2 বছৰৰ চক্ৰবৃদ্ধি সুদ 204 টকা চক্ৰবৃদ্ধি সুদ 2 বছৰৰ কাৰণে কিমান হ'ব মুঠ চক্ৰবৃদ্ধি সুদ 4 + 4 + 4 পূৰণ 4/100 4 + 4 8 4 16 16 10ৰে 100ৰে হৰণ কৰিলে পাম আমি 0.16
গতিকে এইটোক যোগ 8 লগত যোগ কৰিলে পাম আমি 8.16%। আকৌ 2 বছৰ সৰল সুদ হ'ব কিমান চিম্পল এইটো CI এইটো SI চিম্পল ইণ্টাৰেষ্ট হ'ব কিমান 4% পূৰণ 2 সমান 8%। কৈছে আমাক কি 8.16%ৰ মান হৈছে 204 টকা 8.16% ইকুৱেল 204 টকা। এতেকে 8%ৰ মান হ'ব আমাৰ কিমান 204 হৰণ 8.16 পূৰণ 8 8ৰে 8.16 হৰণ কৰিলে পাম আমি 1.02 আৰু 204 1.02ৰে হৰণ কৰিলে পাম আমি 200 টকা। গতিকে আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব। কুৱেশ্যনটো চাব প্ৰমোদে 154খন চকী বিক্ৰী কৰোঁতে 54খন চকীৰ বিক্ৰী মূল্যৰ সমান লাভ হয় তেওঁৰ লাভৰ শতাংশ কিমান। ধৰি লওঁ আমি এখন চকীৰ চেলিং প্ৰাইচ 1 টকা গতিকে 154খনৰ কিমান হ'ব 154 টকা কিন্তু তোৰ 154খন চকী বিক্ৰী কৰোঁতে 54খন চকীৰ বিক্ৰী মূল্যৰ সমান লাভ হয় 54খন চকীৰ বিক্ৰী মূল্য হ'ব 54 টকা। গতিকে প্ৰমোদৰ কষ্ট প্ৰাইচ কিমান হ'ব 154 পৰা 54 বিয়োগ কৰিলে পাম আমি 100 টকা। গতিকে প্ৰমোদৰ লাভ কিমান 100 টকাত 54 টকাৰ লাভ। গতিকে লাভৰ পাৰ্চেণ্টেজ কিমান হ'ব আমি পূৰণ 100% কৰিম 100ৰে 100 কটা কটি যাব থাকিল কি আমাৰ 54%। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যনটো আশিক কিৰণ আৰু মহেশৰ গড় ওজন 46 কেজি যদি আশিক আৰু কিৰণৰ গড় ওজন 40 কেজি আৰু কিৰণ আৰু মহেশৰ 43 কেজি হয় তেন্তে কিৰণৰ ওজন কিমান। দিয়া আছে আমাৰ আশিক কিৰণ আৰু মহেশৰ গড় ওজন 40 কেজি গতিকে ইহঁতৰ টোটেল ওজন হ'ব কিমান 46 পূৰণ 3 কেজি ইকুৱেল 6 দিন 18 হাতে গ'ল 1 3 4 12 13 129 কেজি। নেক্সট কৈছে কি আশিক আৰু কিৰণৰ গড় ওজন 40 কেজি গতিকে আশিক আৰু কিৰণৰ মুঠ ওজন কিমান হ'ব 80 কেজি। নেক্সট কৈছে কি কিৰণ আৰু মহেশৰ গড় ওজন 43 কেজি গতিকে ইহঁতৰ মুঠ ওজন হ'ব 86 কেজি। ইয়াত যোগ কৰি ল'ম আশিক যোগ কিৰণ দুটা আছে 2 পূৰণ কিৰণ যোগ মহেশ ইহঁতৰ টোটেল বয়স হ'ব 6 8 16 কেজি কিন্তু ইহঁত তিনৰে ওজন কিমান 129 কেজি। ইয়াত দুটা কিৰণ আছে গতিকে এটা কিৰণ ইয়াত এটা কিৰণৰ মান কিমান পাম আমি ইয়াৰ পৰা 1 বিয়োগ কৰিলে পাম 16 ত গ'লে 8 5 3 গ'লে 2 কেজি 28 কেজি। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 28 কেজি। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। আজি আমাৰ হোমৱৰ্কটো হৈছে এটা ৰম্বাছৰ কৰ্ণ দুডাল 8 মিটাৰ আৰু 12 মিটাৰ হ'লে ইয়াৰ কালি কিমান। ইয়াৰ উত্তৰটো মোক কমেণ্ট বক্সত জনাব। থেংক ইউ।